এইটো কিহৰ আলু বাৰু আপোনালোকে চিনি পাইছেনে? হয়তো কিছুমানে গছজোপা দেখি চিনি পাইছে, কিছুমানে নাই পোৱা। মোৰ দৰে আগতে হয়তো বহুতে খাইছিলে নহয় জানো? তেওঁলোকে হয়তো চিনি পাব। খাবলৈ খুব মিঠা হয়। আগতে তেনেকুৱা ফ্ৰুটছবিলাক পাবলৈ নাই আৰু অন্যান্য বস্তুবোৰ পাবলৈ নাই। এনেকুৱা ধৰণৰ বস্তুবোৰে খাই ফুৰোঁ। ধৰক আপোনাৰ ফুটুকলাৰ গুটি খাওঁগৈ, এইবোৰ মানে ইয়াৰ আলু উলিয়াই খাওঁ, বিভিন্ন প্ৰকাৰ এনেকুৱা ঘৰতে পোৱা বস্তুবিলাকেই খাই ফুৰোঁ। একগালমান উলিয়াই লওঁ আৰু প্লেট এখনত কাটি লৈ অকণ অকণকৈ খাই থাকোঁ। এতিয়া ইয়াৰ গুটিটো আলুটো খাবলৈ খুবেই মিঠা। এইজোপা হ'ল টেঙেচি গছ, আপোনালোকে চিনি পাইছে নিশ্চয়। টেঙেচি গছৰ পাত আৰু মানিমুনি দুইটা লগ লগাই যদি আমি খাব পাৰোঁ, আমাৰ স্মৃতিশক্তি বৃদ্ধি হয়। সৰু ল'ৰা ছোৱালী পঢ়াত মন নবহে, মানে পঢ়াৰ মনত নাথাকে নহয় জানো? তেওঁলোককো পাতত দি খুৱাব পাৰি। বৃদ্ধাসকলেও খাব পাৰে। এনজাইটি, আলজামাৰ ৰোগ, এনেকুৱা ৰোগবিলাক দূৰ হয়। এইবিলাক ৰোগৰ লগত যুঁজিবলৈ এক্সট্ৰা এটা এনাৰ্জি পায়। এতিয়া মই খাম আলুটো, বহু দিনৰ মূৰত খাম, মানে মনত পৰিলে হঠাতে। ল'ৰাটোকো দেখুওৱা নাই, ল'ৰাটোক ক'লোঁ এনেকুৱা এটা আলু ওলাইছে, সিয়ে খান্দিলে, খান্দি পেলাই এটা ধুই তাক দিলোঁ আৰু মই ক'লোঁ তই খাওঁতেও অকণ ভিডিঅ' এটা কৰোঁ। সি নিদিয়ে কৰিবলৈ, সেইকাৰণে মই খাই আপোনালোকক দেখুৱালোঁ ভিডিঅ'টো কৰি। আৰু আপোনালোকেও ট্ৰাই কৰি চাব পাৰে, খাবলৈ খুব সোৱাদ হয়, মিঠা মিঠা হয়। কোনোবাই হয়তো ভয় কৰিব পাৰে খাবলৈ, মই খাইছোঁ চব, মোৰ একো নাই হোৱা। মই এনেকুৱা আগতে ফুটুকলা গুটি বা এইবোৰেই বিচাৰি ফুৰি খাইছিলোঁ ন। ফ্ৰুটছ আচলতে পাবলৈ নাই আৰু টকা পইচাও অভাৱ আছিলে।